নমস্কাৰ, এই মুহূৰ্তত ৰৈছো আন এক বিশেষ খবৰ। লাহৰীঘাটত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ। শীঘ্ৰে দলং নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবীত এনেদৰে প্ৰতিবাদ সাব্যস্ত দুই সংগঠনৰ। গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাগ কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত দুই সংগঠনৰ। চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল লাহৰীঘাটৰ টেঙাগুৰি ৰাজপথ। এই মুহূৰ্তত এটা বিশেষ খবৰ, শীঘ্ৰে দলং নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবীত লাহৰীঘাটত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ। 2013 চনতে CSA আঁচনিৰ অধীনত নগাঁও ভোৰাগাঁও পথৰ 47/2 নং পকী দলঙৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ডাক্তৰ নজৰুল ইছলামে। কিন্তু আজি কোপতে দলংখন কাম সম্পূৰ্ণ নোহোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে চৰম দুৰ্ভোগ ভুগি আহিছে আৰু এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। অতি দুৰ্ভাগ্যজনক বিষয় যে নগাঁও বুঢ়াগাঁও সংযোগী পথৰ একমাত্ৰ দলং এই টেঙাগুৰি দলংখনৰ আধাৰশিলা স্থাপন হৈছিলে 2013 চনত। এই লাহৰীঘাট বিধানসভা সমষ্টিৰে বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলাম ডাঙৰীয়াই এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিলে 2013 চনত। আজি প্ৰায় 8 বছৰ সম্পূৰ্ণ হবলৈ লৈছে। দুৰ্ভাগ্যজনক বিষয়, এই দলংখনৰ ঠিকাদাৰ হৈছে নিপুণ বৰা আৰু এই 8 বছৰৰ ভিতৰত আজিলৈকে এই দলংখনৰ 30% কামো আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই, যাৰ বাবে আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি টেঙাগুৰি আঞ্চলিক সমিতিয়ে এই দলংখনৰ কাম অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবীত, কাম সম্পূৰ্ণ কৰাৰ দাবীত আমি ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ নিষ্কৰ্মা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কাৰ্যসূচী লৈছো। লাহৰীঘাটৰ পৰা পুলত মেধিৰ ৰিপৰ্ট ৰিছ টাইম।